হেল্ল' পৰী, ক'ৰ পালাহি? নাৰায়ণপুৰ। আহা। মৃতদেহটো তাইৰ বাবে ৰাখি থোৱা হৈছে। কি কৰিব তাই আহি? তাই জানো তাক এনেকৈ চাব পাৰিব? কিন্তু তাই নহালৈকে মৃতদেহ দাহ কৰিব মানা কৰিছে জ্ঞানে। 3 ঘণ্টামান লাগিব ধেমাজি পাবলৈ। সকলোৱে তাইৰ বাবে অপেক্ষা কৰি আছে। আৰু তাই কোন তাইৰ বিষয়ে জানিবলৈ মই জ্ঞানে দি যোৱা ডায়েৰীখন মেলি ল'লোঁ। মোৰ জীৱন। মোৰ নাম জ্ঞানজ্যোতি। ধেমাজিত ঘৰ। এটা কথা এতিয়াই কওঁ, এইখন ডায়েৰী মোৰ বন্ধু ৰাজ আৰু পৰীৰ বাহিৰে আনে যেন নাচায়। মোৰ মৃত্যুৰ দিনা ৰাজে মোৰ লগত দি দিব। ৰাজ মোৰ বন্ধু আৰু পৰী মোৰ প্ৰেম। মই তেতিয়া ধেমাজিৰ কলেজত পঢ়ি আছিলোঁ। কলেজত বেছিভাগ সময় মই ৰাজৰ লগতে পাৰ কৰিছিলোঁ। সি মোৰ বাল্যকালৰ বন্ধু। পৰী, তাইৰ ঘৰ গুৱাহাটীত। কলেজৰ প্ৰগ্ৰেম এটাত লগ পাইছিলোঁ। মোৰ বান্ধৱী এজনীৰ মাহীয়েকৰ ছোৱালী। প্ৰথম দেখাতে তাইৰ প্ৰেমত পৰিছিলোঁ। মই আৰু বান্ধৱীজনীৰ সহায়ত নম্বৰ পালোঁ। আমি প্ৰায় 7 মাহমান কথা পাতিলোঁ আৰু এদিন মই তাইক প্ৰেমৰ প্ৰস্তাৱ দিলোঁ। হেল্ল' পৰী। কোৱা। তুমি ধেমাজি আহিবানে? এতিয়া নাযাওঁ। বিহুতে যাম চাগে আৰু 1 মাহমানহে আছে। তোমাক মই এটা কথা ক'ব আছে। কি কোৱা? তোমাক প্ৰথম দেখাৰ দিনাই মই তোমাৰ প্ৰেমত পৰিছিলোঁ। মই তোমাক ভাল পাওঁ। তুমি মোক ভাল পোৱানে? প্ৰেমত পৰিলা? 6 মাহমান কৈছা এতিয়া। যদি নাপাওঁ কওঁ? কোৱা না তুমি মোৰ হ'বানে? ভাবিছোঁ সদায় তোমাৰ হৈয়ে থাকিমনে? নিজৰো অলপ হ'ম। মানে ময়ো ভাল পাওঁ তোমাক। অপেক্ষা কৰি আছিলোঁ। তুমি কোৱা নে নোকোৱা? সেইদিনাৰ পৰা তাই মোৰ, মই তাইৰ। বহুত সুখী আমি। তাই ধেমাজি আহিল, লগ পালোঁ। সুখেৰে আমিও 4টা বছৰ অতিক্ৰম কৰিলোঁ। মানুহে কয় প্ৰেমত বহুত বাধা আহে, কিন্তু অনুভৱ কৰা নাছিলোঁ। ঐ ধুনু, কোৱা। কোৱা তুমি। অ'কে, মই কৈছোঁ। কিমান ভাল পোৱা মোক? নাজানো জ্ঞান। নুসুধিবা কিমান ভাল পাওঁ। মাথো এটা কথা কওঁ, তুমি নহ'লে ময়ো শেষ হৈ যাম। চুপ, সেইবোৰ কথা নকয়। তুমি মোৰ আত্মা হয়। তুমি নহ'লেচোন মই জীৱন্ত মৃতদেহ। মোক এৰি যাব নোৱাৰা তুমি। এটা কথা কোৱা। কি? এতিয়া যদি খবৰ পোৱা মই আৰু নাই কি কৰিবা? প্লিজ জ্ঞান। কোৱা না ধুনু। লগে তোমাৰ কাষত যাম আৰু তোমাৰ লগতে ময়ো গুচি যাম। হ'ব থাকিবা তুমি। মই অকলে যাম। তুমি গ'লে তাত কাজিয়া কৰিবা। সেইবোৰ নক'বা না। দুখ লাগে মোৰ। কিমান ভাল পোৱা মোক? নাজানো কিমান। ভাল পোৱা জুখিব পৰা হ'লে ভাল নাপালোঁ হয় তোমাক। কেতিয়া নিজৰ কৰি নিবা মোক? আৰু 2 বছৰৰ পিছত। মোৰ বাবে কবিতা লিখিছানে? বিয়াৰ পিছত শুনাম। তুমি মোৰ বুকুৰ মাজত শুই থাকিবা আৰু মই এটি কবিতা শুনাই যাম তোমাক। না, মই কাজিয়া কৰিম। না ৰে পাগলী, তোমাৰ লগত মই নোৱাৰোঁ দন্দুৰি। কি ক'লা হা? মই দন্দুৰি? অভিমান কৰিছে তাই। নহয় অ' মোৰ ধুনু, এনেই কৈছোঁ। শুই থাকা এতিয়া। বাই, শুভৰাত্ৰি। 5 বছৰ সম্পূৰ্ণ হ'ল আমাৰ প্ৰেমৰ। কেতিয়াবা তাই আহে ধেমাজি, কেতিয়াবা মই যাওঁ গুৱাহাটী। বহুত সুখেৰে আছিলোঁ। কিন্তু আজি গা ধুই আহি দেখি পৰী 23টা মিছ কল। আগতে এনেকৈ ফোন নকৰে। কিবা হৈছে নেকি? বুকুখন কঁপি উঠিল। ফোন কৰিলোঁ। হেল্ল'
কি হ'ল একো নোকোৱা যে? মোক চাবলৈ ল'ৰা আহিছে আজি। সোনকালে বিয়া পতাৰ কথা কৈছে। অঁ, কথা সেইটো। পলুৱাই লৈ আহিম। মই নোৱাৰোঁ জ্ঞান। মই মা দেউতাক দুখ দিব নোৱাৰোঁ। আৰু মোক ধুনু, মই কি কৰিম? মই পাগল হৈ যাম তুমি তেনেকুৱা কৰিলে। মই তোমাক দুখ দি আনৰ হ'ব নোৱাৰোঁ। তাই কান্দিছে। ঐ ধুনু, নেকান্দিবা। মই তোমাৰ চকুত চকুপানী চাব নোৱাৰোঁ। মই কি কৰোঁ? মা দেউতাই এবাৰো মোৰ কথা নুশুনে। ধন, মোৰ আত্মা তুমি। তোমাক আনক দি মই কেনেকৈ থাকিম? মই নোৱাৰোঁ। অ' ধুনু, তুমি মোৰ, মাথো মোৰ। জ্ঞান, কান্দি কান্দি একো ক'ব নোৱাৰা হ'লোঁ আমি। তাই আনৰ হ'ব। নাই, সেইটো হ'ব নোৱাৰে। তাই মাথো মোৰ। তাই বহুত মেছেজ, ফোন কৰিছে কথা পাতিবলৈ। সাহস হোৱা নাই মোৰ। 4 দিনৰ পিছত তাইৰ বিয়া। মই তাইক আনৰ হোৱাটো কল্পনা কৰিব নোৱাৰোঁ। যাৰ বাবে মই আত্মহত্যা কৰিবলৈ সিদ্ধান্ত কৰিলোঁ। ৰাজ, এইখন ডায়েৰী পঢ়াৰ অধিকাৰ তোক দিছোঁ। কাৰণ তই মোৰ অতি বিশ্বাসী আৰু পৰীক লগ পোৱাৰ পৰা এইখন লিখিছোঁ। তাইৰ আৰু তোৰ বাহিৰে আনক নিদিবি। মোৰ মৃত্যুৰ পিছত মোৰ লগতে দিবি আৰু পৰীক মোৰ মৃত্যুৰ খবৰ দিবি। নহ'লে তাই ভাবিব মই তাইক অকলশৰে এৰিছোঁ। ভালদৰে থাকিবি আৰু এই কবিতাটো শেষ উপহাৰ দিবি। তুমি মাথো মোৰ। নাযাবা মৰম অকলে এৰি। তুমি নহ'লে নোৱাৰোঁ থাকিব তোমাক পাহৰি। আত্মাটো তোমাক দিলোঁ। বেদনা মোক কিয় দিলা? আনৰ হ'ম বুলি ভাবিছিলা যদি মিছা সপোন কিয় দেখুৱালা? তুমি যাবাগৈ আনৰ হৈ। মই গুচি যাম পৃথিৱী এৰি থৈ। আৰু নাহোঁ ঘূৰি তোমাক মাতিবলৈ ধুনু বুলি। তোমাৰ পাগল প্ৰেমিক জ্ঞানজ্যোতি। আৰু সি আত্মহত্যা কৰিলে। পৰী পালেহি। ৰাজ, জ্ঞান শুই আছে। জীৱনৰ বাবে এইটো কবিতা তোমাৰ বাবে। তাই দৌৰি গ'ল জ্ঞানৰ কাষলৈ আৰু পাহৰি গ'ল অচিনাকি কিছুমান মানুহে যে তাইৰ কাষত আছে। জ্ঞানৰ প্ৰাণহীন শৰীৰটো সাৱটি ধৰি মাথো কান্দি থাকিল। তাৰ মূৰটো তুলি ল'লে কোলাত আৰু তাৰ লগত কথা পাতিব ধৰিলে। জ্ঞান, চোৱা মই আহিলোঁ। এইয়া চোৱা তুমি বিচৰা উপহাৰ এটা আনিছোঁ। সেন্দুৰৰ টেমা এটা তাইৰ হাতত। জ্ঞান, ঐ দে মোক সেন্দুৰ দিয়ে। মই মাথো তোৰ, আনৰ নহয়। ঐ তুমি অভিমান কৰিছা ন? হ'ব ময়ে দি লওঁ। তাৰ নিথৰ আঙুলিটো ধৰি নিজেই উকা কপালত আঁকি ল'লে সেন্দুৰ। ঐ জ্ঞান, চোৱা মই তোমাৰ ধুনু। ঐ মাতা না এবাৰ মোক ধুনু বুলি। ঐ উঠা জ্ঞান। অ' জ্ঞান, মই আহিলোঁ অ' তোমাৰ ধুনু। এবাৰ মাতা মোক ধুনু বুলি। তাৰ মৃতদেহটো সাৱটি চিঞৰি থাকিল তাই। কিন্তু সি জানো আকৌ মাতিব? সকলোৱে তাইক বুজাইছে। তাই একো নুশুনে। তাইক সি মাতিব বোলে। ঐ জ্ঞান, চোৱা চোৱা মই তোমাৰ আত্মা। মই আহিছোঁ উঠা জ্ঞান। এবাৰ মাতা মোক ধুনু বুলি। এবাৰ মাতা। হঠাৎ তাইৰ মুখৰ পৰা তেজ ওলাবলৈ ধৰিলে। মানে তাইও তাৰ লগতে যাব ওলাইছে। সকলোৰে চকুত চকুলো। কোনে কাক বুজাব? ঐ কৈছিলোঁ নহয় ময়ো যাম তোমাৰ লগত। অকলে যাব নিদিওঁ তোমাক। তাইৰ কথাবোৰ সৰু হৈ আহিল। তাই পৰিল তাইৰ জ্ঞানৰ বুকুৰ মাজত। ঐ এবাৰ মাতা না ধুনু বুলি। ধুনু,
ধনু বুলি মাতা না এবাৰ। তাৰ বুকুৰ মাজতে শুই পৰিল তাই। গুচি গ'ল সকলোকে কন্দুৱাই পৃথিৱী এৰি আৰু পৰিয়ে জ্ঞানলৈ দিয়া শেষ মেছেজটো, যিটো জ্ঞানে নাচালে। চোৱা হ'লে হয়তো তাই আত্মহত্যা নকৰিল হয়। মোক লৈ যোৱাহি জ্ঞান, মই তোমাৰ ধনু আনৰ নহয়। মেছেজটো পঢ়ি বুকুখন কঁপি উঠিল। একেলগে দুখন চিতা জ্বলি উঠিল। লগতে জ্বলি গ'ল জ্ঞানৰ ডায়েৰীখন। এফালে জ্ঞানৰ চিতা, আনফালে পৰী। কিন্তু দুয়োখনৰে ধোঁৱাবোৰ গৈ আকাশত লগ হৈছে। সেয়া যেন সিহঁতৰ মিলনৰ চিন। ক'ব নোৱাৰাকৈয়ে মুখৰ পৰা ওলাই পৰিল, প্ৰেম জনমে জনমে।